আমি সংগ্ৰাম কৰিছোঁ শ্ৰেণীবিহীন সমাজ গঢ়িবলে মহাভাৰতৰ এলান দূৰ কৰিব জনবিস্ফোৰণ ঠেলি ঠেলি মৰমৰ মিছা কথাত নুবুলি আমি আগুৱাওঁ একেলগে ধৃতৰাষ্ট্ৰৰ পুত্ৰ স্নেহ দূৰ কৰিবলে শুনাহে ধৃতৰাষ্ট্ৰ কলিৰ ধৃতৰাষ্ট্ৰ তোমাৰ শত অপত্যৰ হ'ল পৰাজয় আমি আহিছোঁ কৰিবলৈ নতুন ৰাষ্ট্ৰ লৈ হাতত অহিংসাৰ অস্ত্ৰ আমি গাওঁ সমস্বৰে জয় ন্যায়ৰ জয় জয় সত্যৰ জয় জয় উদাৰতাৰ জয় হত্যাৰে নোৱাৰি বন্ধু বিপ্লৱ কৰিব হিংসাৰে নোৱাৰি বন্ধু শত্ৰু নাখিব যদি নেভাগে পুঁজিপতিৰ ভুল মহাভাৰতৰ এলান দূৰ কৰিবলৈ আমি সংগ্ৰাম কৰিছোঁ শ্ৰেণীবিহীন সমাজ গঢ়িবলৈ মহাভাৰতৰ এলান দূৰ কৰিবলৈ এইটো মানে মোৰ সুৰটো আদিও নাই মই গায়ক নহয়তো এনেকৈ সুৰ দিছিল এই কেশৱ তালুকদাৰে এইটো গানটো লিখিছিলোঁ 1972 চনত এতিয়া মুজিবুৰ ৰহমানক যেতিয়া হত্যা কৰিছিল শেখ মুজিবুৰ ৰহমানক সেই সময়ত লেখা এইটো গোটেই কামটো অকণমান সুধি হ'ব সংগ্ৰাম কিয়া এইটো মানে ডক্টৰ মণিদীপা বৰুৱাই হিন্দু শিক্ষক পৰীক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা তেওঁ মানে এইটো আৰম্ভ কৰিছে हमने संग्राम किया है श्रेणीहीन समाज बनाने के लिए महाभारत की जिंदगी मिटाने के लिए जनविस्फोरण का समुद्र पार करते हुए प्यार के माया डाल में न फिसले हुए हम आगे बढ़ते हैं साथ मिलकर धृतराष्ट्र के पुत्र से नाश करके सुनिए महान धृतराष्ट्र कलियुग की महा धृतराष्ट्र तुम्हारा असत्य का हुआ पराजय हम निकले हैं बनाने के लिए नया राष्ट्र गाते हैं हम सुर मिलाकर जय हो न्याय का जय हो सत्य का जय हो उदारता का संभव नहीं मित्र विप्लव हत्या से संभव नहीं मित्र शत्रु दमन हिंसा से यदि संभव नहीं शोषण का नाश संभव नहीं शोषण का नाश यदि टूटा पूंजीपति का स्वप्न কুনা সৰ্বজন আমাৰ বচন কুনা সৰ্বজন আমাৰ বচন এইটো হৈছিল বাছ ইমানে নাইকিয়াও মাজে আতয় অনন্তৰে যেন কথা হৈ যায় শুনা আতয় অনন্তৰে যেন কথা ভৈলা নারায়ণ শুনা সৰ্বজন আমাৰ বচনহি আমাৰ বচন এইটো মানে ওলাপালি কিবা শুনা সৰ্বজন আমাৰ বচন আতয় অনন্তৰে যেন কথা হি ভৈলা নারায়ণ নহি ভৈলা নারায়ণ জীৱন তৰংগ কবিতাটো লিখিছিলোঁ মই এইটো 1977 চনত তেতিয়া মই হেপিবিলা হিলছাইডত আছিলোঁ
তাৰপিছত এই পাহাৰৰ ওপৰত আছিলোঁ মই যেতিয়া হাৰ্টৰ ৰোগ হ'ল সেই মাটি চাটি বেছি দি মই নৱগ্ৰহলৈকে এই ইয়ালৈকে বনাচললৈ আহিলোঁ। তেতিয়া মই হেভিবিলাক হুইলচেয়াৰত থাকোঁতেই 97 চনতে লিখিছিলোঁ, স্মৃতি যদি সঁচা হয় প্ৰাণত আনন্দ আছে, হাঁহি যদি সঁচা হয় জীৱনত ফুল ফুলি উঠে। মোৰ আছে হাহাকাৰ প্ৰাণ কঁপাই তোলা, কিন্তু স্থিৰ মোৰ মন, জীৱন দৰি তৰংগ অচল অটল। ভ্ৰমিলেও বহু পথ ভাগৰ লগা নাই, ভ্ৰমিবৰ আছে বহু পথ হিচাপ মোৰ নাই। এই পথে কিমান আহিল কিমান বা গুচি গ'ল, স্মৃতি ৰ'ল বা নৰ'ল তাৰ খবৰ মোৰ তাত নাই। জীৱন দৰ্শনো নুবুজিলোঁ মই মাত্ৰ বুজি পালোঁ কঠোৰ শ্ৰমৰে উদৰ ফুৰাব পাৰি। তাৰ বাবে পুঁজিপতিৰ কোনো প্ৰয়োজন নাই। হে মই চিনি পোৱা ঈশ্বৰ, তুমি দিয়া দেহ মন হে মোৰ এতিয়া আশ্ৰয়। তুমি দিয়া বায়ু পানী মোৰ প্ৰাণৰ আহাৰ, তোমাৰ বাহিৰে এতিয়াও মই ক'তো হাত পতা নাই। এইটো জীৱন তাত মাতিছিলোঁ। এতিয়া 1971 চন আছিল, এতিয়া বুধবাৰ আছিল। এই শুৱালকুছিৰ কথাবিলাক মোৰ মনত, মই 1960 চনতে শুৱালকুছিৰ পৰা গুচি আহিলোঁ, আহি কটনত পঢ়িলোঁ। তেতিয়া আকৌ মই শুৱালকুছিলৈ গৈছিলোঁ এই 1971 চনত শুৱালকুছিত অনুষ্ঠিত কামৰূপ সাহিত্য পৰিষদৰ অভিসনত যোগ দিবলৈ। তেতিয়া মই মনত পৰোঁ তাৰ শুৱালকুছিৰ ছবি এখন আঁকিবৰ চেষ্টা কৰিছিলোঁ। বোৱাৰী পুৱাতে ঘৰ ঘৰ শব্দ শুনি মুগাৰ মহুৰা হিচাপ কৰাৰ কথা মনত পৰে হাতীৰ কাষত ৰৈ আয়তীসকলৰ কীৰ্তনৰ ধ্বনি শুনাৰ কথা। মনত পৰে যমুনা ৰাজু বন্তি শ্ৰীকান্তি মাহী পেহীহঁতৰ ৰিহাৰ আচল বতাহত উৰা। আৰু মনত পৰে গোলক নাৰায়ণ গোপাল কৃপাল ককাইহঁতৰ হাতৰ তলুৱাৰ কৰ দেখি সোধা, ককাইহঁত সেয়া কিহৰ দান? উত্তৰ দিছিল হাঁহি মাৰি, এই হাতেৰে বপাই আমি জীৱনৰ আঁত বিচাৰি পাইছোঁ। চিত্ৰ আঁকিছোঁ মানুহ বুলি চিনাকি দিয়াৰ মাহী পেহী বাই ভনীৰ লাজ থাকিছোঁ। সোণালী সূতাৰ গাঁও এইখন, ই আমাৰ চীন কৰ্ম সংস্কৃতি। শৈশৱৰ 4টা বছৰ ইয়াতে আছিলোঁ। এই 1960 চনত 1957 চনৰ পৰা 1960 চনত তাত আছিলোঁ। সেই দিনবোৰ স্মৃতি হৈ ৰ'ল। ডাঙৰ হ'লোঁ, যুৱক হ'লোঁ, বয়স হ'ল বিয়া কৰোৱাৰ। অতীতৰ স্মৃতি বিচাৰি আহি বহু পৰিৱৰ্তন দেখিলোঁ। ধ্বংস আৰু সৃষ্টিৰ। ধ্বংস তুমি নকৰিবা আই মাতৃৰ শপত। মোৰ জননীৰ শৰীৰ খুৱাই ৰাখা ৰিহা চাদৰ মেখেলাত সপোন কুঁৱৰীয়ে নাচক। সাৱধান কৰি দিছোঁ চাবা যাতে দৈত্যৰ পৰশ লাগি নহয় ইয়াৰ বিনাশ। মানে আধুনিক হেৰিয়ে যাতে এই যান্ত্ৰিক সভ্যতাই যাতে শুৱালকুছিৰ সেই তাঁত শিল্প ধ্বংস কৰিব নোৱাৰে, সেইকাৰণে মই এই কথা লৈছিলোঁ। দৈত্যৰ চাবা যাতে দৈত্যৰ পৰশ লাগি নহয় ইয়াৰ বিনাশ। শুৱালকুছি সেই আগৰ নিচিনাকৈ আছে, একে নিচিনা হৈয়ে আছে। সেনেকুৱা মানে কিন্তু আগৰ বস্তুটো আপুনি বিচাৰি নাপালে। তেনেকুৱা মানে আগৰ অলপ পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তনটো মোৰ চকুত পৰিছিল। কিন্তু তাত মানে নাৰায়ণ দাস বুলি এজন মোৰ অতি হেৰি মানুহ, মোতকৈ বহুত জ্যেষ্ঠ, কিন্তু তেওঁ মোক খুব মৰম কৰিছিল। তেওঁ মানে শিল্পী পেঞ্চনো পাইছে, গতিকে তেওঁ কৈছে যে শুৱালকুছিত এলেহুৱাৰ স্থান নাই। সেইটো কথা গতিকে তাত মানে অলপ জেগা বেছি মানুহবিলাক দূৰলৈ নাযায়, তেওঁ অকণমান জেগাতে তেওঁলোকে ঘৰ দুৱাৰ কৰি তেওঁলোকে থাকে। তাঁতশাল শালৰ মাজতে কেতিয়াবা তেওঁলোকে শয়ন কৰে, এনেকুৱা ক'ৰবাত শালৰ তলতো থাকে তাতে, তথাপি তেওঁলোকে মানে সুন্দৰ ধৰণে জীৱন নিৰ্বাহ কৰিছে। আৰু গোটেই পৃথিৱীকে আজি শুৱালকুছিৰ বস্ত্ৰশিল্পই এই পাট মুগা এইটো কাপোৰে মানে তেওঁলোকক চিনাকি দিছে। গতিকে সেইটো খুব ভাল লাগে মোৰ। যে এতিয়াও তাৰ ওপৰত নভেল এখনো লিখিছিলোঁ গোসাঁই ল'ৰা বুলি, সেইখন ছপোৱা হোৱা নাই। আৰু মই নাৰায়ণ দাসৰ মানুহজনৰ যিটো শিল্পী মানে গান যিবিলাক ৰচনা কৰিছিল আৰু শুৱালকুছিৰ এই তাঁত শিল্পক লৈ যিবিলাক গীত ৰচনা কৰিছিল সেই গীতবিলাক খুব ধুনীয়া আছিল। সৎ সৎ তালৰে খবৰে নিতে মোৰ মন নচুৱাই, এনেধৰণে তেওঁ কিছুমান গান ৰচনা কৰিছিল। সেইবিলাকে মোৰ ছাত্ৰ অৱস্থাত খুব মানে আপ্লুত কৰিছিল। কিন্তু তেখেতৰ এতিয়া ভূপেন হাজৰিকাৰ হেৰি হৈছে, ভূপেন হাজৰিকাৰ লগৰ এতিয়া 8 দিন ভূপেন হাজৰিকা ডাঙৰ নে সৰু? ভূপেন হাজৰিকা হয়তো 8 দিন ডাঙৰ হ'ব পাৰে আৰু তেওঁ হয়তো 8 দিন সৰু হ'ব পাৰে। সেই মানুহজন এতিয়াও বলিষ্ঠ অৱস্থাতে আছে আৰু এতিয়াও অহা যোৱা কৰে।
গুৱাহাটীলৈকে। গতিকে তেওঁ সেই কিন্তু আগৰ লোকগীত বা শুৱালকুছিক লৈ লিখা গীত এই গীতবিলাক খুব ধুনীয়া। আৰু কেশৱ মহন্তৰ এই যিটো হেৰি আছে কাউৰী পৰে কলৰে পাততে কাউৰী পৰে, এই গীতটো প্ৰথম সুৰ দিছিল এই নাৰায়ণ দাসে। তাৰপিছতে সুৰ দিয়ে আমাৰ হেৰি কেশৱ মহন্তৰ তেখেতৰ হেৰি মহন্ত খগেন মহন্তই তাৰপিছত ধুনীয়া ৰূপ দিয়া। তাৰপিছত গোটেই গীতটো গোটেই অসমতে বিখ্যাত হৈ পৰে। কিন্তু প্ৰথম তেওঁৱে দিছিল বুলি মানে কেশৱ মহন্তই লিখিছে। সেই মানুহজনক মোৰ বৰ ভাল লাগে কৰিছে। তো আপনার মানে নিজের মানে জীবনের বিষয়ে বংশর বিষয়ে অলপ আপনি কৈ দিলে। মই মানে আৰু এটা মানে ভালে শংকৰদেৱক মানে খুব ভালে মই এইটো মানে আমাৰ দাদাৰ পৰা ডাঙৰ দাদা কৰুণাময় হৰিপদ দেৱ গোস্বামী মোৰ সাহিত্যিক জীৱনৰ হেৰিটো আচলতে তেওঁৰ পৰাই পাইছিলোঁ। কাৰণ আমাৰ গাঁৱত তেতিয়া সাহিত্য চৰ্চাটো কম আছিল। দাদাই সাহিত্য চৰ্চা কৰিছিল আৰু দাদাৰ কবিতা এই অঞ্জন সত্যপ্ৰাণ বাপুজী এইবিলাক কিতাপ পঢ়ি মই মানে সাহিত্যিক হ'বৰ কাৰণে মন গৈছিল আৰু দাদাক অনুকৰণ কৰিছিলোঁ মই। আৰু তেওঁ শংকৰদেৱৰ ওপৰতো শ্ৰীমন্ত শংকৰদেৱ গুৰুদেৱ ধৰ্ম অৱতাৰ এনেকুৱা ধৰণৰ কিতাপ লিখিছিল। আৰু মই শুৱালকুছিত গৈ তাত মানে শংকৰদেৱৰ এখন ৰচনা লিখি ছাত্ৰ অৱস্থাত পুৰস্কাৰো পাইছিলোঁ। আৰু শংকৰদেৱে মানে মোৰ মন জয় কৰে। গতিকে এই শংকৰদেৱৰ বিষয়ে এটা মই লিখিছিলোঁ, এইটো মোৰ সেই মোৰ গান আৰু কবিতা এই কিতাপখনৰ প্ৰথমতে সেই মানে কবিতাটো দিছোঁ। অলপ কৈ দিম। অলপ কৈ দিলে। এঠাইত জুম মাৰি থকা এদল জনতাৰ কোনো এজনক মাতিছিলোঁ নাম নধৰাকে, আহা আহা, কোনো এজনৰ নাহিল। নাম ধৰি মাতিব ধৰিলোঁ, ৰাম তুমি আহা, হৰি তুমি আহা। তেতিয়া এজন এজনকৈ কাষ চাপি আহিল, এনেতে এটা চৰণ মনত পৰিল, কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। একেটি ইংগিত য'ত সোমাই আছে চাৰি যুগৰ কথা, দীঘল দীঘল খোজত নীৰৱ নীৰৱ মুহূৰ্ত একতি পাৰ হৈ গ'ল। নীৰৱ সাধনাৰ ঠাই ল'লে হিৰণ্যাক্ষৰূপী বীৰে নৰসিংহৰ হৌল অৱতাৰ, কংস মোমাইক নিধন কৰিবলৈ পূৰ্ণ কৃষ্ণৰ হৌল আৱিৰ্ভাৱ। তথাপি হ'ল জানো পৃথিৱীত শান্তিৰ স্থাপন? আৰু এখোজ আগবাঢ়ি আহি অনুভূত হ'ল ধ্যান যজ্ঞ পূজাৰ দিন উকলিল, বাকী ৰ'ল মাত্ৰ হৰিৰ নামৰ নাম লৈয়ে খেলি মেলি বিক্ষিপ্ত এই যুগৰ। এতিয়া তুলসী জাপত সময় নাই দুপৰ বহাৰ, দুষ্প্ৰাপ্য দৰৱ সেৱন কৰাৰ দৰে আৱশ্যক নাই। সহজ উপায় হৰিৰ নামৰ আদামি ধূলি হয়, কিন্তু জিহুৱা নমৰে, নোৱাই সৃষ্টিৰ বীজ কঢ়িয়াই লৈ ফুৰে। সেই একে কথা ব্যক্ত হ'ল মহাপুৰুষ শংকৰৰ মুখে। হয় যদি হ'ব পাৰে সৃষ্টিৰ ধ্বংস অনলৰ দুৰ্বাৰ আহুতিত, কিন্তু নাম জানো নাথাকিব মিছিলৰ সতে নৰবনে তাৰ পবিত্ৰ প্ৰসাদ। এইটো মানে মোৰ গীতটো খুব ভাল লাগে। এই গীতটো কবিতাটো ভাল লাগিছে। কিন্তু হৰিহৰ বিপ্লৱ এটা কোন, এই কথাটো মোৰ মনত খুব বেছিকৈ খেলিছিল। আমাৰ যিখন সত্ৰ বামুণী সত্ৰ, এই হৰিহৰতাৰ বংশ ক্ৰমে হৰিচৰণৰ দিনৰ পৰাই প্ৰবাহিত হৈ আছিল। আৰু সত্ৰখনক কৈছিলে আচলতে এতিয়া সত্ৰ নাম পোৱা নাই, হৰিগৃহ বুলি কৈছিলে। তাৰপিছত সত্ৰ নামটো সোমাই পৰিছে। গতিকে এই হৰিহৰ বিপ্লৱৰ বিষয়ে ভালকৈ জানিলেও আমাৰ দাদা কৰুণাময় হৰিপদ দেৱ গোস্বামীয়ে যিখন কবিৰাজ মিশ্ৰ মঙলদৰে মানুহ আছিল তেওঁ দৰঙৰ, তেওঁ ৰচনা কৰা কবিৰাজ মিশ্ৰৰ হৰিহৰ বিপ্লৱ এটা চৰিতখন তেওঁ সম্পন্ন কৰিছিল দাদাই। এই কিতাপখন সেই পুথিখন পঢ়ি মই হৰিহৰ বিপ্লৱৰ বিষয়ে জানিব পাৰিছিলোঁ। আৰু সেই হৰিহৰ বিপ্লৱৰ বংশতেই মোৰ জন্মগ্ৰহণ। কিন্তু তেওঁৰ এক বিন্দু এক কণিকাও আমি তেনেকুৱা ধৰণৰ অনুকৰণ কৰিব পৰা নাই। তেওঁলোকে বৰগোহাঁই যুদ্ধ, হৰিহৰ বিপ্লৱ, বৰগোহাঁই যুদ্ধ, লক্ষ্মীপুৰ যুদ্ধ, এইটো পাছত অলপ হেৰি আছে, মতানৈক্য আছে যে হেৰিটো মানে তেওঁৰ ভায়েক হৰিহৰ বিপ্লৱৰ ভায়েক হ'ল হৰিবৰ বিপ্লৱ। তেওঁ হৰিবৰ বিপ্লৱেও এই কোনোবা এখন ৰচনা কৰা বুলি ক'লে গুৰুজীবিদসকলে, সাহিত্যৰ গুৰুজী লিখকসকলে কয়। গতিকে এই দুখন লেখৰ কিন্তু হ'লেও তেওঁলোক দুজনৰ ভিতৰতে এই বৰগোহাঁই যুদ্ধ আৰু লক্ষ্মীপুৰ যুদ্ধকে ৰচনা কৰিছিল। গতিকে সেই কাব্যিক পৰম্পৰা এটা আমাৰ আছিল। দাদাৰ সেই কথাটো কিছু ৰাখিছিল। এই ভক্তি মাৰ্গটো তেওঁ বিশেষ পথ দেখুৱাইছিল, কিন্তু মই তেনেকুৱা ধৰণে পথ দেখুৱাব পৰা নাই। কিন্তু হৰিহৰ বিপ্লৱে মোক আকৰ্ষণ কৰে। গতিকে
তেতিয়াও আপনার তো বহুত সাহিত্যৰ ক্ষেত্ৰত আপনার বৰঙণিতো বহুত আছে তো এই হিসাবে আপনি ধৰক আপনার মা দেউতাৰ কথাখিনি কাৰণ মা দেউতাৰ কাৰণে আজি আমি পৃথিৱীৰ মুখ দেখিবলৈ পাইছোঁ তো এই বিষয়ে আপনি মানে ছুটিকে অলপমান কৈ আপোনাৰ সাহিত্যৰ ক্ষেত্ৰৰ কথাটো আপনি আৰু সাহিত্যত আপনি প্ৰথম কি লৈ আৰম্ভ কৰিছে আমি তো মেইনলি জীৱনী লেখক হিচাপে আপনার চিনাকিটো বেছি জীৱনী আৰু লোক সংস্কৃতিৰ ওপৰত ফকলৰৰ মোৰ মা দেউতা দেউতা বৰ সাত্বিক মানুহ আছিল তেখেতে মানে সদায় সদানন্দ পুৰুষ বুলি ক'ব পাৰি কাৰণ তেওঁ কোনোদিন নিৰানন্দ তেওঁ মুখ দেখা নাছিল সদায় মুখত হাঁহি মাত এই আছিল আৰু তেখেত যিহেতু সত্ৰাধিকাৰ আছিল গতিকে সত্ৰৰ কামতে তেখেত ব্যস্ত আৰু মায়ে আছিল এই ভকত বৈষ্ণৱসকলক মানে চোৱা চিতা কৰাত মানে আহিছিলে এতিয়া মাক সন্তশিল্প বুলি জানিছিল সেইকাৰণে মায়ে ৰন্ধা বঢ়াত বিশেষ ব্যস্ত আছিল আৰু দেউতা আছিল এই সত্ৰখনৰ কামত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁ সেই সত্ৰৰ গীত মাতৰ মাজতে আছিল ভকত বৈষ্ণৱ মহন্তসকলৰ লগত গীত মাত গাই আছিল আৰু এটা আমাৰ সত্ৰৰ যিটো প্ৰসংগ মানে 14 প্ৰসংগ এই প্ৰসংগটো দেউতাই পালন কৰিছিল আমি পুৱলি গীত যিটো ৰাতিপুৱা গীত গায় সেই কথাটো পুৱলি গীতটোৰ কথা যিটো ওজাপালিসকলেও পুৱলি গীত গায় সেই গীতটো মানে দেউতাৰ মুখত ৰাতিপুৱা শুনিছিলোঁ দেউতাই ৰাতিপুৱা বিচনাতেই সেই ৰাগটো মাৰিছিল আৰু এই পুৱলি গীতত তাল নবজায় আৰু বাহিমুখেই গায় তাৰপিছত তেওঁলোকে শয্যা ত্যাগ কৰি পুৱালি গীতটোৰ দুটামান আখৰ আপুনি মনত আছে নে এতিয়া তেজৰে কমলাপতিটো গায় সেইটো মাধৱদেৱৰ ৰচনা সেইটোও গায় উঠৰে উঠ বাবু গোবিন্দ হে নিশি পৰাভত কৰিলা এইটোও গায় আৰু তেজৰে কমলাপতি পৰাভত নিন্দা নিদ্ৰা এই যিটো আছে সেই গীতটো গায় তেওঁলোকে আৰু এইটো সেই ওজাপালিসকলেও তেনেকুৱা ধৰণৰ পুৱলি গীত গায় সেইটো তেওঁলোকৰ মাজত প্ৰচলিত আছে শিক্ষা ক'ব গ'লে মই লোৱা বুলি দাদাই পাশ্চাত্য শিক্ষা ল'ব পাৰিলেহেঁতেন কিন্তু আন্দোলনত 1942 চনত তেখেত নামি গ'ল তেখেতে MV স্কুলত অসমৰ ভিতৰত প্ৰথম হৈছিল খুব চোকা বুদ্ধিৰ ল'ৰা আছিল তেখেতৰ নামটো কি আছিল মোৰ নাম হৰিপদ দেৱগোস্বামী তেখেতে এই সত্ৰৰ গোটেইখিনি এই যিটো আন্দোলনত নামি গ'ল নামি যোৱাৰ লগে লগে তেওঁ ক্লাছ 8 পঢ়োঁতেই এইখিনি আন্দোলন হৈছিল আৰু তেতিয়া তেওঁ আন্দোলনত নামাৰ পিছত আকৌ যেতিয়া আন্দোলন থামিল তেওঁ লগৰ কিছুমানে স্কুললৈ গ'ল কিন্তু তেখেত নগ'ল তেখেতে ক'লে যে মই খাই পেলাই চোবাটো আৰু মই গোটলি চুবাবৰ ইচ্ছা নাই যিহেতু মই এৰিলোৱেই স্কুল গতিকে মই এনেই লিখা পঢ়া কৰিম কিন্তু মই আৰু স্কুললৈ নাযাওঁ এইবুলি তেওঁ নগ'ল তাৰপিছত আমাৰ বংশৰ ক'বলৈ গ'লে প্ৰথম মই এই হিচাপে তেখেতক কিবা স্বীকৃতি দিছেনে তেখেতে মানে তেখেতে হেৰি দিছিলে তেখেতে মুক্তিযোদ্ধাৰ যিটো পেঞ্চন সেইটো তেওঁ নল'লে মই দেশৰ কাম কৰিছিলোঁ মোৰ নালাগে কিন্তু তেখেতে মুক্তিযুঁজাৰুসকলৰ এখন বুৰঞ্জী লিখি থৈ গৈছে কিন্তু তেওঁ তাত নামটো আছে কিন্তু তেখেতে লোৱা নাছিল ঠিক তেনেকৈ সাহিত্যিক পেঞ্চনো তেখেতে ল'ব বিচৰা নাছিল সাহিত্যিক পেঞ্চন মই সাহিত্যৰ সেৱা কৰি সাহিত্যৰ পেঞ্চন নলওঁ কিন্তু মই খুব হেৰি চেষ্টা দিলোঁ যে শেষৰ জীৱনত আৰ্থিক দুৰ্যোগ খুব বেছিকৈ ভোগ কৰিলে সেইটো কাৰণে অধ্যাপক যোগেশ দাস অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তেখেতে তেওঁক জানিছিল তেখেতে ক'লে যে নহয় তেখেতে কম কিতাপ লিখিও মানুহে সাহিত্যিক পেঞ্চন পাইছে কিন্তু আমি জনাত তেখেতে এখন কিতাপৰ তালিকা এখন যুগুত কৰি থৈ গৈছে গতিকে তেওঁ সাহিত্যিক পেঞ্চন পাব লাগে এনেকৈ সাহিত্যিক পেঞ্চনটো দিলে আৰু মৃত্যুৰ আগে আগে সেইটো পাইছিল গতিকে সেই সাহিত্যিক পেঞ্চনটো তেওঁ পাছত অলপ কাম দিলে তেনেকৈ আৰু তেখেতৰ আদৰ্শতে মই সাহিত্য জীৱন আগতে কৈছোঁ যে মই সাহিত্য জীৱনত তেওঁ যোগেদি হ'ল প্ৰথমত কবিতা লিখিয়েই সাহিত্য জীৱন আৰম্ভ কৰিছিলোঁ শুৱালকুছিত যে আমাৰ এখন হাতে লিখা আলোচনী আছিল আমি তেতিয়া ছপা আলোচনী নাছিল হাতেৰে লিখি লিখি আমি আলোচনী এখন উলিয়াইছিলোঁ ছাত্ৰসকল মোৰ বন্ধু হেমচন্দ্ৰ ভগৱান আৰু মোৰ নামেৰে এজন ভিন্দু বৈশ্য বুলি এইবিলাক চোকা ল'ৰা তেওঁলোকৰ লগত আৰু তেতিয়া মই এটা স্তৱক দাদাই মোক শুৱালকুছি যাওঁতে এখন ডিক্সনেৰী দিছিল চন্দ্ৰকান্ত অভিযান আৰু এই শব্দ তাৰ পৰা মুখস্থ কৰিছিলোঁ কিছু শব্দ সেই শব্দবিলাক লগে লগে মই লিখিছিলোঁ বিবেকা নামৰ কবিতা এটা লিখিছিলোঁ তাত মই লিখিছিলোঁ
আহিব লাগিব সঁচা সৌনি অভিমুখে মই তুমি সজোৱা বিধান মতে ইক্ষামক দিয়াতো লাগিছে দেখা পলে পলে পাইছোঁ ব্যথা বাট পথ চিনি নাপাই খাইছোঁ হৰক তবক মোৰ সংগ্ৰামী জীৱন কাৰণ দেউতা সত্ৰতেই ব্যস্ত থাকে দেউতাৰ শুৱালকুছিত দেউতাৰ শিষ্য আছিল আৰু তাত এখন আমাৰ সৎসং আছে ভগীভকতৰ সৎসং সেই সৎসঙত মই পুথি পঢ়িছিলোঁ আৰু তাত অলপমান দুই এক টকা পাওঁ সেয়ে মোৰ খোৱা খৰচ হয় স্কুলৰ মাচুল মাহ পাইছিলোঁ হেডমাষ্টাৰে মোৰ চোকা বুদ্ধিৰ কাৰণেই মোক সেই মাচুলটো হেৰি কৰি দিছিল ফ্ৰী কৰি দিছিল গতিকে মই পঢ়াত হেৰি নাই আৰু চাউলখিনি ঘৰৰ পৰা দি পঠাইছিল তেনেকৈ মই চলাইছিলোঁ তাৰপিছত মই গল্প লিখিছিলোঁ হেৰি এখন নতুন পৃথিৱী বুলি গল্পটো প্ৰথম লিখিছিলোঁ চুটিগল্প আৰু সেইটো অজিত মিশ্ৰই এটা কম্পিটিশ্যন পাতিছিল আৰু তাত সেইটো প্ৰথম পুৰস্কাৰ পাইছিল সেইটো তাৰপিছত মই চুটিগল্প লিখিবলৈ লওঁ তাৰপিছত মই যেতিয়া কটন কলেজত পঢ়োঁ মোক এই লোক সংস্কৃতিৰ সাঁথৰে মোক বেছি আপ্লুত কৰিছিল কবি গোপনৰ সাঁথৰ বুলি ওজাপালিবিলাকে গায় সেইবিলাক শুনিছিলোঁ আৰু শুনি সেই সাঁথৰবিলাক মই সংগ্ৰহ কৰিছিলোঁ আৰু পুৰন্দৰ শইকীয়াৰ ঘৰত এখন তেনেকুৱা ধৰণৰ কবি গোপনৰ পুথি পাইছিলোঁ আৰু মোৰ ওপৰত যেন ভাতৃ থাকে তেতিয়া স্বৰ্গগত তেওঁ সাঁচিপতীয়া পুথি পঢ়িব পাৰিছিল তেওঁৰ যোগেদি মই তেতিয়া সাঁচিপতীয়া পুথিবোৰ পঢ়িব পৰা নাছিলোঁ গতিকে সেই দাদাৰ লগত লগ লাগি সেই পৃথিৱীখন মই হেৰি কৰিছিলোঁ অসমীয়া ভাষাত উলিয়াই লৈছিলোঁ আৰু কবি গংগনৰ বিষয়ে লিখিছিলোঁ আমাৰ প্ৰতিনিধি এতিয়া হেৰিৰ পৰা ওলাইছিল কলিকাতাৰ পৰা ওলাইছিল পদ্মৱৰ্তী আছিল তাৰ সম্পাদক তালৈ মই লিখি পঠাইছিলোঁ আৰু তেতিয়া ইংৰাজীত আপোনাৰ মনত পৰেনে কি কৈছে চনটো মই 1961-62 চন হ'ব সেই 62 চনত লিখিছিলোঁ তেতিয়া মই আয়ে পঢ়ি আছোঁ তেতিয়া মোৰ বন্ধু এজন তৰুণ শৰ্মা বুলি তেখেতে এই ইয়াতে শৰ্মা বুক ষ্টলত কিতাপ বেচে আৰু কলেজত কাম কৰে পঢ়ে কাৰণ তেওঁ মোৰ চোকা বুদ্ধি আছিল কিন্তু অৰ্থ অভাৱ তেওঁ মানে মোক ক'লে যে তোমাৰ এটা হেৰি আমাৰ প্ৰতিনিধি ওলাইছে তেতিয়া মই পঢ়িছে খুব ভাল লাগিলে আৰু কাৰণ মই ভাবিছিলোঁ যে ওলাব বুলি ভবা নাছিলোঁ সেইটো ওলাল তাৰপিছত মই জীৱনী লিখিবলৈ ল'লোঁ নিভাজ অসমীয়া বেণুধৰ শৰ্মা এই বেণুধৰ শৰ্মাৰ ওপৰত তেখেতৰ ওপৰত মই লিখিছোঁ দাদাই মোক কৈছিলে তই গুৱাহাটীত কেইজন মানুহে এখন লিষ্ট দিছিল যে এইসকল ব্যক্তিক তুমি লগ ধৰিবা আৰু তুমি নভেল পঢ়িলেও ৰজনীকান্ত বৰদলৈৰ নভেল উপন্যাস পঢ়িবা তেনেকৈ বেছি বেলেগ ধৰণৰ ডিটেক্টিভ উপন্যাস এতিয়া নপঢ়িবা তুমি তেনেকৈ মোক হাক দিছিল আৰু বেণুধৰ শৰ্মা তাৰপিছতে এনেকুৱা ধৰণৰ ভাল ভাল মানুহ অতুল হাজৰিকা সূৰ্যকুমাৰ ভূঞা এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ সান্নিধ্য ল'বলৈ কৈছিলে আৰু মই বেণুধৰ শৰ্মালৈকে সপ্তাহত এদিন নহয় এদিন যাওঁৱেই আৰু এই তেখেতৰ গোটেই কথাবিলাক মই নোট কৰোঁ যিখিনি কয় আৰু সেই নিভাজ অসমীয়া শৰ্মাদেৱ বুলি মই সেই জীৱনীটো আমাৰ দিছিলোঁ তাৰপিছত আনন্দ উত্তৰ কলেজত যেতিয়া যাওঁ 1967 চনত সোমাওঁ তাৰপিছত মই একেৰাহে জীৱনী লিখা আৰম্ভ কৰোঁ আৰু তাৰপিছত মোৰ উত্তৰ গুৱাহাটীলৈ যিটো গ'লোঁ উত্তৰ গুৱাহাটীতে যিহেতু আনন্দৰাম বৰুৱাৰ জন্ম গতিকে মই আনন্দৰাম বৰুৱাৰ ওপৰত এটা প্ৰবন্ধ লিখিছিলোঁ দৈনিক অসমত এই দৈনিক অসমত এইটো মনত আছে তাৰপিছত মই প্ৰত্যেকজন ব্যক্তিৰে জীৱনী লিখিবলৈ গুণাভিৰাম বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা এইবিলাকৰ লিখিবলৈ লওঁ আৰু অসম সাহিত্য সভাৰ সভাপতিসকলৰ জীৱনী গোটেইবোৰ লিখিবলৈ মই প্ৰয়াস কৰোঁ আৰু তেনেকুৱা ধৰণে লিখি মই 62গৰাকী সাহিত্য সভাৰ সভাপতিৰ জীৱনী লিখি ওলালোঁ পদ্মনাথ গোহাঁইবুঢ়া অসম সাহিত্য সভাৰ প্ৰথম সভাপতি তেওঁ 1917 চনত হোৱা সাহিত্য সভাৰ সভাপতি আছিল গতিকে তেওঁকে আৰম্ভ কৰি হোমেন বৰগোহাঁইৰ সময়লৈকে মই গোটেইবিলাকৰ জীৱনী লিখিলোঁ আৰু কিতাপখনৰ নাম দিলোঁ পদ্মনাথ গোহাঁইবৰুৱাৰ পৰা হোমেন বৰগোহাঁইলৈ তাৰপিছত বীৰেন দত্ত সাহিত্য সভাৰ সভাপতি হ'ল গতিকে মই যিহেতু এতিয়া হোমেন বৰগোহাঁই নাম দিলোঁ তাৰ ভিতৰত কিতাপখনত সোমাব নোৱাৰি এখন মই বীৰেন দত্তৰ ওপৰত লোক সংস্কৃতিবিদ বীৰেন দত্তৰ ওপৰত মই এখন জীৱনী লিখিলোঁ আৰু ষ্টুডেণ্ট ষ্টৰী সেইখন ছপাই উলিয়ায় তাৰপিছত কনক সেন ডেকা সাংবাদিক সাহিত্যিক কনক সেন ডেকা বৰ্তমান সভাপতি তেখেতৰ জীৱনী মই যুগুতাই আছোঁ কিন্তু সেইটো লিখা হোৱা নাই আৰু তদুপৰি মই অতি সাধাৰণ মানুহৰ জীৱনী লৈ আৰু ব্যৱসায়ীসকলৰো জীৱনী যে হ'ব পাৰে বা কৃষিজীৱীসকলৰো জীৱনী হ'ব পাৰে
এই ধৰণৰ লৈ মই জীৱনী সংযোগ বুলি এখন জীৱনী ইতিমধ্যে লিখিছিলোঁ। তাৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড ওলাই গৈছে আৰু তৃতীয় খণ্ডৰ কাম চলি আছে। গতিকে তাত এই ললিত চন্দ্ৰ ভৰালী তেওঁ বৰ ব্যৱসায়িক ৰূপ আছিল, তেওঁৰ নামেৰে ললিত চন্দ্ৰ ভৰালী কলেজ হৈছে আৰু সেই বিষয়ৰ ললিত চন্দ্ৰ ভৰালী সেইটোৱে প্ৰথম প্ৰবন্ধ আছিল। আৰু মোৰ বন্ধু পৰম কলিতা তেওঁৰ জোঁৱায়ে তেওঁৰ অনুপ্ৰেৰণা তেখেতে বৰ মানে লাগি থকাৰ কাৰণে মই এই জীৱনী সংযোগখন হৈছিলগৈ। এনেকুৱা ধৰণে মই কৰোঁ। তাৰপিছত মই ওজাপালিৰ ওপৰত গৱেষণা কৰিবলৈ লওঁ। আচলতে মই 1975 চনতেই ওজাপালিৰ পৰা মই বিয়াৰ পাছতে আৰম্ভ কৰিছিলোঁ যদিও ওজাপালিৰ বিষয়টো অতি জটিল, মোৰ বহুদিন লাগিল। মাজতে কাম থমকি ৰ'ল আৰু কেইবাজনো গাইড বদলাব লগা হ'ল। তাৰপিছত ডক্টৰ নবীন শৰ্মাৰ লগত মই মোৰ গৱেষণা কাম আকৌ 1969 চনত আৰম্ভ কৰোঁ আৰু 85 চনত এই কামটো সমাধা হয়। আৰু এই ষ্টাডি অফ দি ওজাপালি আৰ্ট ফৰ্ম নামেৰে গৱেষণা গ্ৰন্থখনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে মোক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। এই ক্ষেত্ৰত মই ডক্টৰ প্ৰফুল্ল গোস্বামীৰ ওচৰত চিৰকৃতজ্ঞ। তেখেতে যথেষ্ট উপদেশ দিছিল আৰু মোক তেওঁ ভয় কৰিছিলোঁ। আৰু তেখেতৰ জীৱনীখনো মই লিখিলোঁ। জনকৃষ্টিৰ সাধক প্ৰফুল্ল গোস্বামী বুলি পেলাই জীৱনীখন ওলাইছে। সেই জীৱনীখনৰ আগতে তেখেতৰ জীৱনী নাই। গতিকে সেইখন জীৱনী পণ্ডিত সমাজে খুব ভাল পাইছিল আৰু জীৱনীখন লিখোঁতে মোৰ 200মান পৃষ্ঠা হৈছিল। 200মান পৃষ্ঠা হয় তেখেতক মই ক'লোঁ, ছাৰ 200মান পৃষ্ঠা হৈছে কিতাপখন, তুমি কি লিখিছে সেইখন? ইমান ডাঙৰ কিতাপ নালাগে, তাত যদি বিশেষণ আছে বিশেষণবিলাক কাটি দিবা আৰু এই গোটেইখিনি কথা চেপি তুমি 100 পৃষ্ঠাত কথাখিনি লিখিব লাগিব। মই সৰু মানুহ, মোক সৰু কিতাপ লাগে, মোক ডাঙৰ কিতাপ নালাগে। তেতিয়া মই সেই জীৱনীখন 100 পৃষ্ঠাত 110 পৃষ্ঠাত সমাপ্ত কৰি তেখেতক দেখুৱাত তেখেতে খুব ভাল পাইছিলে। তেখেতে তুমি কৈছে যে মোৰ পুত্ৰৰ নিচিনা হ'লা, মোক তুমি জীয়াই ৰাখিলা বুলি পেলাই ক'ব লাগিব। গতিকে খুব ভালেই হৈছে জীৱনীখন। তেখেতে প্ৰয়াত না? তেখেতে প্ৰয়াত। তেওঁ 1994 চনতে ঢুকাইছে। 19 নৱেম্বৰ আছিল ঢুকাইছে। তো মই জানা মতে আপুনি জীৱনী লেখক হিচাপে অসমৰ এজন মানে লেখতলগীয়া মানে লেখক হিচাপে আমি ক'ব পাৰি, নহয় জানো? তেনেকুৱা ধৰণৰ ইমান ক'ব নোৱাৰি না। এই হিচাপে ধৰক আপুনিয়ে ক'ব পাৰিব, কাৰণ আপুনি জীৱনী লেখক হিচাপে নিশ্চয় এটা মানে আপুনি খবৰাখবৰটো মানে লৈ আছে, কোনে কোনে কিমান জীৱনী লিখিছে। এই হিচাপে আপুনি কি ভাবে? মানে নন্দ তালুকদাৰে লিখিছিল তেনেকৈ জীৱনী। তেখেতে অকাল বিয়োগ হ'ল, তেখেতেও জীৱনীত হেৰি কৰিছিলে। গতিকে মই সমসাময়িকভাৱে নন্দ তালুকদাৰ নিচিনাকৈ জীৱনী লিখিছিলোঁ। নন্দ তালুকদাৰ তেওঁ পাছত ডক্টৰেট তেওঁ মৃত্যুৰ আগতে নাপালে। আনন্দ ঢেকীয়াল ফুকনৰ ওপৰত গৱেষণা কৰিছিল প্ৰফুল্ল গোস্বামীৰ তলতে। কিন্তু তেওঁ হেৰি হ'ল, ঢুকাই থাকিল। তাৰপিছত তেওঁ মৰণোত্তৰভাৱে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, তেওঁ লিখিছিল। আৰু মই উত্তৰ গুৱাহাটী কলেজৰ যেতিয়া হেৰি হ'ল, কেইদিনমান প্ৰিন্সিপাল হ'ব লগা হ'ল, মই ল'বলৈ ইচ্ছা কৰা নাছিলোঁ। তাৰপিছত সকলোৱে খুব জোৰ কৰি মোক প্ৰিন্সিপাল পাতি দিলে। তেতিয়া মই দেখিলোঁ যে মই প্ৰিন্সিপাল হ'ল, মই কলেজততো একো কাম কৰিব নোৱাৰোঁ, মোৰ সময় খুব কম আছে। এই 8 মাহ বা 9 মাহ মই প্ৰিন্সিপাল পাম, গতিকে মই ঘৰ বান্ধিম নে কি কৰিম? গতিকে মই তেতিয়া ঠিক কৰিলোঁ যে উত্তৰ গুৱাহাটী কলেজৰ যিসকল শিক্ষক আগতে ইয়াত কাম কৰি গৈছে আৰু যিসকলে কাম কৰি আছে, সেইসকলক লৈ এখন জীৱনী লিখোঁ। আৰু ইয়াত কৰ্মচাৰীসকলৰ যিসকল কৰ্মচাৰীয়ে আগতে কাম কৰি গৈছিল আৰু কৰি আছে, তেওঁলোকৰো জীৱনী লিখোঁ। সেইকাৰণে মই উত্তৰ গুৱাহাটী কলেজৰ শিক্ষক আৰু কৰ্মচাৰীসকল বুলি কিতাপখন আৰম্ভ কৰোঁ। আৰু তাত অকল সেই কৰ্মচাৰীসকলো নাই, এই যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তি এই আমাৰ উত্তৰ গুৱাহাটী কলেজৰ, সেইসকলৰ জীৱনীও মই ইয়াত সংগ্ৰহ কৰি দিলোঁ। অলপ হ'লেও তেওঁলোকৰ ফটো সহ সেইখন কৰিলোঁ। কিতাপখন ডাঙৰেই হৈছে। সেইখনো মোৰ বৰ কষ্টই হৈছিল বুলি ক'ব পাৰি। সেই জীৱনীখন লিখিলোঁ। এনেধৰণে জীৱনী সাহিত্যত মোৰ এটা ৰাপ আছে।
আৰু লোক সংস্কৃতিৰ বিষয়েতো ৰাপ আছে আৰু বেছিভাগ প্ৰবন্ধ তেনেকুৱা ধৰণে ছপহে ওলোৱা নাই, কিতাপ আকাৰে ওলোৱা নাই। সংস্কৃতি আৰু লোক সংস্কৃতি নামৰ কিতাপখন ওলাইছে, সেইখনে দেৱনাথ শৰ্মা বঁটাও লোক সংস্কৃতি বঁটাও লাভ কৰিছে সেইখনে। আৰু এই কলেজ প্ৰতিষ্ঠাৰ লগত জড়িত স্মৰণীয় ব্যক্তিসকল যেনে পৰিধৰ বৰুৱা, কুমুদ চন্দ্ৰ বৰদলৈ, দেৱেন্দ্ৰনাথ শৰ্মা, ভগীৰাম বৰুৱা, বলীন্দ্ৰ কুমাৰ বৰুৱা, নাৰায়ণ বেজবৰুৱা, উদয়নাথ বৰুৱা, লক্ষ্যধৰ চৌধুৰী, কৃষ্ণচন্দ্ৰ বৰুৱা, হৰিপ্ৰসাদ হাজৰিকা, নকুল বৰুৱা, মায়েৰাম তামুলী, বৰণ চন্দ্ৰ বৰা, কামিনীকান্ত বৰুৱা, ৰবিৰাম বৰা, দেৱীৰাম দাস, গিৰীন চন্দ্ৰ চৌধুৰী, ডক্টৰ নাৰায়ণ চন্দ্ৰ চৌধুৰী, জিতেন গোস্বামী, জন ইংতি কাঠাৰ DC, ডক্টৰ চম্পকলাল বৈশ্য, ডক্টৰ মনমোহন দাস, ডক্টৰ S শংকৰ জৈশ, ভৱেন্দ্ৰ চন্দ্ৰ চৌধুৰী, গোলাপ চন্দ্ৰ চৌধুৰী, গণেশ চন্দ্ৰ ৰায়মেধি, পৰিধৰ বৰুৱা, ডুম্বৰু শইকীয়া, শিল্পী নবীন চন্দ্ৰ শৰ্মা, হৰিশ চন্দ্ৰ দাস, মনীন্দ্ৰ প্ৰসাদ বৰুৱা, শিক্ষাবিদ লক্ষীৰাম দাস, হিৰণ চন্দ্ৰ দাস, ৰবীন্দ্ৰ কুমাৰ শৰ্মা, তেওঁ তপন শৰ্মা নামে জনাজাত, ললিত চন্দ্ৰ বড়ো, পূৰ্ণকান্ত বৰুৱা, চন্দ্ৰকান্ত নাথ, বলিৰাম নাথ, মিত্ৰধৰ বৰকাকতি, প্ৰফুল্ল চন্দ্ৰ ভূঞা, প্ৰতিষ্ঠাকালৰ সহায়ক, বিহুগুটি বংশীধৰ দাস, সম্বৰু শইকীয়া, এই যিসকল সৰ্বমুঠ কিমান মান হ'ল? সৰ্বমুঠ 140-50 মান হ'ব। এই গোটেইবিলাকৰ অলপ হ'লেও মই বস্তু সোমাই ছবিসহ হেৰি কৰিছোঁ। পৰিধৰ বৰুৱা এইসকলৰ ভিতৰত শ্ৰেষ্ঠ আছিল। তেখেত বহু বছৰ জীয়াইছিল, তেওঁ 98 years 98 বছৰমান তেখেত জীয়াই আছিল। আৰু তেখেতে তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈৰ লগত একেলগে কংগ্ৰেছ কৰা মানুহ। তেখেতৰ বিষয়ে মই জীৱনী সংযোগত লিখিছোঁ আৰু ইয়াতো অকণমান মই উঠি দিছোঁ। তেখেতে কলেজৰ কাৰণে বহুত হেৰি হৈছিলে আৰু ইত্যবাহিনীত তেখেতক মই লগ ধৰিছিলোঁ গৈ, তেতিয়া তাত কাম কৰি আছিলোঁ এনেকুৱা ধৰণৰ। তো এই হিচাপে আপোনাৰ সৰ্বমুঠ কিমানমান কিতাপ ওলালে? এনে কিতাপ মানে মোৰ সৰু বৰ কিতাপ, সৰু ডাঙৰ কিতাপ, এতিয়া মানে আৰম্ভণিটো কোনটো কিতাপ লৈ আপোনাৰ আৰম্ভ হৈছিল? মই প্ৰথম আলোচনা নামৰ কিতাপ এখন লিখিছিলোঁ, আলোচনা প্ৰবন্ধ কিতাপ, আৰু মই গল্প লিখিছিলোঁ। কেতিয়াবা এই নতুন পৃথিৱী নামৰ গল্পৰ পুৰস্কাৰেই পাইছিলোঁ। বাইদেউ বুলি এখন গল্প কিতাপ লিখিছিলোঁ। এই দুখন কিতাপ প্ৰথম ওলাইছিল। আৰু বেন্দ্ৰ শৰ্মা কৈছিল সমসাময়িক লিখকতকৈ ভৃগুমোহন গোস্বামীৰ লিখনি অলপ বেলেগ, আৰু তেওঁ এই দুখন কিতাপেই পৰিচয় দিব বুলি তেওঁ কৈছিল। মানে বেণুধৰ শৰ্মা, বুৰঞ্জীবিকাৰ বেণুধৰ শৰ্মা। আৰু তেখেতৰ কৃপা অনুগ্ৰহ ইয়াতে মানে মই আচলতে মোৰ সাহিত্যিক জীৱন আগবাঢ়ে বুলি ক'ব পাৰি। এতিয়া 40-50খন মোৰ সম্পাদিত আৰু মৌলিক কিতাপ বৰ্তমান হৈছে এনেকুৱা ধৰণৰ। আৰু বৰ্তমান এই ওলাইছে এখন অসমীয়া আলোচনা সাহিত্য, সেইখন স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ ল'ৰা ছোৱালীৰ উপযোগী কৰি লিখিছোঁ। সেইখন কিতাপ গ্ৰন্থবিধে ছপা কৰি উলিয়াইছে বৰ্তমান, সেইকাৰণে মোৰ শেহতীয়া কিতাপ সেইখন গ্ৰন্থবিধে ছপা কিতাপখন। তো আৰু এটা কথা আমি জানিব বিচাৰোঁ, ধৰক আপুনি এজন অসমৰ ধৰক সৰ্বজন বিদিত মানে এজন লেখক হিচাপে আহিছে, আপুনি বহুত মানুহ লগ পাইছে, তেনেকৈ দুই এজন স্মৰণীয় ব্যক্তি, ধৰক বেণুধৰ শৰ্মাও তেখেতেও খুব স্মৰণীয় ব্যক্তি আছিলে। এনে ধৰক জনসাধাৰণ মানে সাধাৰণ মানুহ চিনি পোৱা তেনেকুৱা ধৰণৰ সাধাৰণ মানুহে চিনি পোৱা মানুহ বেছিভাগেই মোৰ সাধাৰণ মানুহে চিনি পোৱা মানে লক্ষ্যধৰ চৌধুৰী। তেখেতৰ লগত মোৰ খুব ভাল হৈছে। তেখেতৰ লগত মই মোক মিটিঙত একেলগে এই ডেকপাৰ ভৰপুৰ এই অঞ্চলত তেওঁ কমলপুৰ সমষ্টিৰ হেৰিও আছিলে, MLA আছিল, মন্ত্ৰীও হৈছিল। গতিকে তাৰপিছত তেখেতৰ লগত মোৰ মানে বিশেষ হেৰি আছিল, সম্বন্ধ আছিল। আৰু তেখেতৰ যিটো সাধাৰণ মানুহ বুলি আপুনি যিটো ক'লে, সেই সাধাৰণ মানুহৰ তেওঁ জানিছিল। আৰু তেখেতে অতি সাধাৰণ মানুহৰ জীৱনী লিখিছিল, আনকি চোৰৰো জীৱনী লিখিছে তেওঁ। কাৰণ মানে কমলপুৰত ৰাতি হ'ল, ৰাতি হোৱাত তেওঁ মানে থাকিব লগা হ'ল, থকাৰ জেগা নাপায়,
তাৰপিছত গৈ এটা মানে চোৰ এজনৰ ঘৰতে থাকিব লগা হ'ল। তেওঁ কেনেকৈ চোৰ কৰিছিল, কি কৰিছিল, গোটেইখিনি কথা তেওঁলোকক প্ৰকাশ কৰি দিলে। আৰু সেইটোলৈ তেওঁ এটা মানুহ বিচাৰি নামৰ গ্ৰন্থখনত লিখিছে। আৰু তেওঁ স্মৰণীয় ভোজন বুলি কওঁতে যাতে গাঁৱৰ যিসকল মহিলা অতি দুখীয়া শ্ৰেণীৰ, তেনেকুৱা ধৰণৰ মানুহৰ ঘৰত অন্ন গ্ৰহণ কৰি তেওঁ যিটো তৃপ্তি পাইছিল, সেই কথাবিলাক তেনেকৈ লিখিছে, স্মৰণীয় ভোজন। যেনেকৈ আমাৰ তালৈও তেওঁ আহিছে, আমাৰ গীতাৰ যিটো কবিতাৰ কিতাপ নদীৰ দৰে কিতাপখন তেওঁ আমাৰ এদিন মই তেওঁক মাতিছিলোঁ, নিমন্ত্ৰণ কৰিছিলোঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ। আৰু সেই কিতাপখন পঢ়ি তেওঁ বৰ আপ্লুত হৈছিল। গীতাই যে ইমান কবিতা ভাল দেখে মই ক'ব পৰা নাছিলোঁ। এইবুলি তেওঁ অগ্ৰদূত নে কোনোখন এই নদীৰ দৰে কবিতাৰ বিষয়ে তেওঁ লিখিছিল। তদুপৰি মই ৰংঘৰ নামৰ যিখন আলোচনী 25 বছৰ হ'ল এতিয়া প্ৰায় বন্ধ হোৱাৰ নিচিনা হৈছে, সেই আলোচনীখনৰ লগত মই বিশেষভাৱে জড়িত। তেতিয়া অতুল চন্দ্ৰ হাজৰিকা, তাৰপিছত আমাৰ যুগল দাস, মানে শিল্প ভাস্কৰ বুলি কওঁ, এইসকল ব্যক্তি, যোগেশ দাস, তাৰপিছত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, এইসকলৰ লগত মানে খুব সান্নিধ্য হয়। তাৰপৰা তেওঁলোকৰ পৰা প্ৰবন্ধ আদি নি এই ৰংঘৰত চবৰলৈ সম্পাদকক মই দিছিলোঁ। সম্পাদক শশী ফুকন, তেখেতে মানে মোৰ এই সংগ্ৰহত খুব উৎসাহ দিছিল আৰু তেওঁ এই সংগ্ৰহবিলাক তাত ছপা কৰিছিল এই ৰংঘৰত। আৰু মানিক বৰা, তেওঁ তাৰো সম্পাদক আছিল, মুখ্য সম্পাদক শশী ফুকন। গতিকে তেতিয়াও মোৰ মানুহ এইসকলৰ আমাৰ হেমন্ত কুমাৰ শৰ্মা, এইসকলৰ লগত নবীন চন্দ্ৰ শৰ্মা, এইবিলাক গোটেই এইসকলৰ লগত মানে যোগাযোগ হয়। আৰু নবীন শৰ্মাটো মোৰ গাইডেই হ'ল, আৰু তেখেতে যদি নহ'লহেঁতেন মোৰ গৱেষণাই নহ'লহেঁতেন, কাৰণ তেখেতে বহুত উৎসাহ দিছে। এই লিখক যেন মোৰ আচলতে অলপ বয়সীয়া সকলৰ লগতহে মোৰ সম্বন্ধটো বেছিকৈ। তাৰপিছত মই আৰু কৰি যে গৱেষকসকলৰ পত্নী, তেওঁলোকৰ অৱস্থা কেনেকুৱা, এই কথাটো মানে মোক আকৰ্ষণ কৰিছিল। কাৰণ আমি গৱেষকসকলৰ কথা লেখোঁ, কিন্তু তেওঁলোকৰ পত্নী কি ত্যাগ স্বীকাৰ কৰে, সেই কথাখিনি নিলিখে। সেইকাৰণে মই লক্ষীশ্বৰী ভূঞানী, সূৰ্য কুমাৰ ভূঞাৰ পত্নী, মই জীৱনী সংযোগত সেইটো জীৱনী লিখিছোঁ। তেওঁৰ তালৈ মই সূৰ্য কুমাৰ ভূঞাৰ দেহাৱসানৰ পিছত তেওঁৰ লগত মোৰ সংযোগ ঘটিছিল, আৰু লক্ষীশ্বৰী ভূঞানীৰ জীৱনীটো মই লিখিছিলোঁ। তেওঁ কৈছিল যে মই তেখেতক যিমান আৰাধনা কৰিছিলোঁ, যদি ভগৱানক যদি মই সিমান আৰাধনা কৰিলোহেঁতেন, মই কেতিয়াবাই স্বৰ্গ পালোহেঁতেন। তাৰমানে সূৰ্য কুমাৰ ভূঞাই কিবা বেয়া পাব বুলি ভাবি তেখেতে খুব হৈছিলে, মানে তেওঁ কিবা অসুবিধা পাব বুলি সদায় সচেতন আছিল। তেখেতে কেতিয়াবা মানে বুলি ক'লে 3টা বস্তু লৈ গৈছিল। 3টা বস্তু, যেনে ধৰক পানী, পামচু, তাৰপিছত পেন, এনেকুৱা ধৰণৰ 3টা বস্তু লৈ যায় নামৰ। তাত যিটো লাগে সেইটো লগৰ, কাৰণ নহ'লে তেখেতৰ খং উঠি যাব পাৰে। গতিকে এই 3টা বস্তু তেওঁ তেনেকৈ লৈ যায়, বুলি উচ্চাৰণ কৰে। শব্দটো উচ্চাৰণ কৰাৰ লগে লগে তেখেতে মানে সাজু থাকে, তেখেতে এইটো বিচাৰিছে বুলি। ইমান তেখেতে নীৰৱে কাম কৰা লোক আছিল সূৰ্য কুমাৰ ভূঞা। আৰু দৰ্জাখন খোলোতেও খুব লাহেকৈ খুলিছিল, এনেকুৱা ধৰণৰ। আৰু তেওঁৰ খোৱা লোৱা এইবিলাকৰ চিন্তা, আৰু কিতাপবিলাক তেওঁৰ মৃত্যুৰ পিছতো সুন্দৰকৈ জাৰি জোকাৰি চাফা কৰি ৰখা মই দেখিছিলোঁ। গতিকে তেনেকুৱা ধৰণৰ গৱেষকৰ পত্নীৰ বিষয়ে মই লিখিছিলোঁ। তাৰপিছত গোপীনাথ বৰদলৈ কথাটো তেনেকৈ সকলোৱে জানে, কিন্তু তেওঁৰ পত্নী সুৰবালা বৰদলৈৰ কথাটো মানুহে নাজানে। গতিকে শতবাৰ্ষিকীত গোপীনাথ বৰদলৈ শতবাৰ্ষিকীত মই সুৰবালা বৰদলৈৰ বিষয়ে লিখিলোঁ। তেওঁক মই লগ ধৰিছিলোঁ। লগ ধৰি সেই যিবিলাক হয়তো গ্ৰন্থ আকাৰে কেতিয়াবা ওলাবনে নোলাব নাজানো, নে এইবিলাক মোৰ পাহাৰত ঘৰ থাকোঁতে উঙিয়ে খাই তেনেকৈ পেলাইছিল, তেনেকৈ এইবিলাকো তেনেকৈ নষ্ট হ'ব নেকি মানে নাজানো। কাৰণ মোৰ পাহাৰত বহুত কিতাপ নষ্ট হৈ গৈছে, উঙিয়ে খাই পেলাইছে। উঙিয়ে জুইয়ে সমান বুলি কয়। উঙি যেনেকুৱা আৰু জুই যেনেকুৱা, সেই একে বস্তু। আচ্ছা, এই শিল্পী হিচাপে আপনি যে উত্তৰ গুৱাহাটীৰ যে আমাৰ আৰ্টিষ্টজনী কিবা হেমাংগিনী বৰদলৈ, তেখেতৰ বিষয়ে হ'লে আপুনি 2-1 লাইন মানে কওক নাই হেমাংগিনী। উত্তৰ গুৱাহাটীত যাওঁতে
মই হেমাঙ্গিনী বৰদলৈৰ লগত পৰিচয় হ'লোঁ কিয় আমাৰ কলেজৰ যি দুখন ফটো তেওঁ কাঠ পেঞ্চিলেৰে আঁকিছে সেই দুজন মানে মহান পুৰুষ উত্তৰ গুৱাহাটী নবীন চন্দ্ৰ বৰদলৈ আৰু আনন্দৰাম বৰুৱা এই দুখন ফটো তেওঁ আঁকি কলেজক উপহাৰ দিছিল আমাৰ কলেজত সেইখন সেই সুন্দৰ ধৰণে উত্তৰ গুৱাহাটী কলেজৰ অধ্যক্ষ মনীন্দ্ৰ কুমাৰ বৰুৱাই সেইখন ৰাখিছিল তাৰপিছত কি হ'ল ফটোখন মুয়ে খালে নে কি খালে এতিয়া আনন্দৰাম বৰুৱাৰ ফটোখন মই এতিয়া কলেজলৈ গৈ দেখা নাই কিন্তু তাৰপিছত হেমাঙ্গিনী বৰদলৈ আৰু ইণ্টাৰেষ্টিং কথা তেখেতে প্ৰায় 55 বছৰমান বয়সত তেওঁ কলেজত পঢ়িলে মেট্ৰিক দিলে মেট্ৰিকৰ আগতে মেট্ৰিক পাছ কৰা নাছিল সৰুতে বিয়া হৈছিল তেওঁৰ 10-11 বছৰতে বিয়া হৈ গৈছিলে তেওঁ আৰ্টিষ্ট হিচাপে আৰু তেখেতে কলিকাতাত গৈ এইবিলাক শিকিছিল আৰু হেমাঙ্গিনী বৰদলৈৰ বিষয়ে মই ৰংঘৰত লিখিছিলোঁ এটা প্ৰবন্ধ তাৰপিছত তেখেতে উত্তৰ গুৱাহাটী কলেজ মেট্ৰিক পাছ কৰি উত্তৰ গুৱাহাটী কলেজত পঢ়িছিল আৰু আমাক ছাৰ বুলি মাতিছিলে আৰু তেখেতৰ ঘৰলৈ নিমন্ত্ৰণ কৰি গ'লে খুব ভাল পায় নাৰিকল লাড়ু মই ভাল পাইছিলোঁ আৰু সেই নাৰিকল লাড়ু তেখেতে বনাই থৈ দিয়ে তাৰপিছত তেখেতে কেতিয়াবা মাতে আমি যাব নোৱাৰোঁ তাৰপিছত নকলে ক'লে আপুনি আহিব বুলি নাৰিকল লাড়ু বনাই থৈ দিওঁ আপুনি নাহে তাৰপিছত তেওঁৰ ঘৰত মই যাই ফটোবিলাক চাইছিলোঁ তেওঁ আঁকা চিত্ৰবিলাক ইমান ধুনীয়া চিত্ৰ আঁকে যে মই ভাবিব নোৱাৰোঁ কিন্তু অহংকাৰ বোলা বস্তুটো নাছিল একেবাৰে নাছিল খুব মানে নীৰৱ তেখেতে ক'তবা গৈ শিক্ষা লৈছিল জানো কলিকাতাত লৈছিল তেখেতে কলিকাতাত গৈ আৰু তেতিয়া উৰণি প্ৰথা আছিল দুটা মানুহ বাহিৰৰ ল'ব নিদিয়ে তেতিয়া ওলোৱাটো খুব এটা দুখনীয় কাম কিন্তু তেওঁ সমাজৰ লগত প্ৰতিষ্ঠা কৰি তেনেকৈ বিদ্ৰোহ কৰি তেওঁ সেই শিল্পী হিচাপে তাতে অধ্যয়ন কৰি পেলাই আহি উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত শিক্ষয়িত্ৰী কাম কৰিছিল আৰু অলপতে তেখেতে দেহাৱসান কৰিছে সেইটো খুব ভাল শিল্পী আছিল তেখেত তেনেকৈ এইটো হ'ল জীৱন্ত থাকি গ'ল এই বস্তুটোতো মানে আপোনাৰ মানে নৰমাংস পুৰা ইয়েটো আহি গৈছে বস্তুটো না এইটো ধৰক ময়ো ধৰক এটা সৰু প্ৰচেষ্টা কৰি আছোঁ ধৰক মই এদিনা কৰি আংকুলক মনত পৰিছে বা আপোনাৰ তেখেতক মনত পৰিছে ক'লে তো এই হিচাপে আপুনি কি উপদেশ দিব বিচাৰিছে এতিয়া এই ইলেক্ট্ৰনিক মাধ্যম যোগেদি ৰাখিব পাৰি কিন্তু কিতাপৰ মানে কোনোদিনেই যিটো প্ৰয়োজনীয়তাটো শেষ নহয় কিতাপ সদায় থাকি যাব আৰু কিতাপৰ নিচিনা আন বস্তু একো হ'ব নোৱাৰে কাৰণ আমি ইলেক্ট্ৰনিক মাধ্যমত সকলোৱে পঢ়িব নোৱাৰিবও পাৰে দুখীয়া মানুহবিলাকে নোৱাৰিবও পাৰে কিন্তু কিতাপ থাকিবই আৰু কিতাপৰ কোনোদিনেই মানুহ থাকে মানে কিতাপ থাকিব মানুহ থকালৈকে থাকিব কিন্তু সেইবিলাকৰ কাৰণে দুই এজন যে ওলোৱা নাই এইটো নহয় তেনে ময়ে ভাবিছিলোঁ মোৰ এই কিতাপবিলাক কোনোবা খবৰ ল'ব নাই কিন্তু মোৰ যি ছোৱালী উদ্দীপনা দ্বিতীয় ছোৱালীজনী তাই মানে অলপ হেৰি দিছে মনোযোগ দিছে আৰু কিতাপবিলাক তাই অধ্যয়নো কৰিছে তাই এদিন ক'লে যে সাহিত্য সভাৰ অফিচত যাব লাগিছিল কিয় যোৱা বোলে মোক মানে সাহিত্য সভাৰ সভাপতিসকলৰ ভাষণবিলাক লাগে এইবুলি ক'লে তেতিয়া মই ক'লোঁ তুমি সাহিত্য সভাৰ অফিচত গৈ গোটেইবিলাক ভাষণ পাবা নে নাপাবা মোৰ সন্দেহ সেইটো তোমাক লাগে নেকি সঁচাকৈ তেতিয়া ক'লে লাগে তেতিয়া মই তাইক গোটেই হেৰিবিলাক ভলুম যিমানবিলাক সাহিত্য সভা পদ্মনাথ গোহাঁইগুৰিৰ পৰা একেবাৰে হোমেন বৰগোহাঁইলৈকে গোটেই ভাষণবিলাক মোৰ সংগ্ৰহ আছিল সেই ভাষণবিলাক তাইক দি দিলোঁ তাই তেতিয়া জানি যে ময়ো কিবা মনে মনে কৰি থাকোঁ বুলি তাই ভাবিলে আৰু ভাবি এইবিলাক তাই অধ্যয়ন কৰিলে কৰি এটা প্ৰবন্ধও লিখিছিলে অসমীয়াৰ সংজ্ঞা বিষয়ে যিটো প্ৰবন্ধ তাই দৈনিক অসমত তাই লিখিছিল সেইটো আচলতে তাই সেই ভাষণবিলাক পঢ়ি তাৰ পৰা বস্তু এলিমেণ্টছ লৈ তাই সেই প্ৰবন্ধ লিখিছিলে তাই ৰাখিব বুলি ভাবি এনেকুৱা ধৰণৰ যে নোলাব তেনেকৈ আপুনি আজি ইমান কষ্ট কৰি আছে বা এনেকুৱা ধৰণৰ আপুনি কাম কৰিছে আপোনাৰ পিছত আৰু যে সৌৰভ যে নোলাব নহ'ব এনেকুৱা নহয় কাৰণ এইবিলাকৰ প্ৰতিতো সকলোৰেতো হেৰি নহ'ব আজিকালি বিভিন্ন ধৰণৰ মানুহ ওলাইছে কিন্তু এতিয়া চাবলৈ গ'লে এইবিলাকৰ প্ৰতি স্পৃহা আগতে হয়তো 10% আছিল আজি জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে আমি চকুত পৰা নাই 10%তকৈ 20% হয়তো তেনেকুৱা ধৰণৰ চিন্তা কৰাৰ ব্যক্তি আছে সমাজত আমি বিচাৰি হয়তো ওলাব পৰা নাই বিচাৰি ওলাব কাৰণ জনসংখ্যা হিচাপে বাঢ়িব আগতে যিমান মানুহ আছিল তেনেকুৱা ধৰণৰ এইটো ধৰা চকুত পৰিছিল
এতিয়া চকুত নপৰে হয়তো আমাৰ এনেকুৱা ধৰণৰ যে নাৰাখিব এইটো নহয় কোনোবা নহয় কোনোবাই ৰাখিব পৰম্পৰাটো আচ্ছা আপনি ৰংঘৰতে আপনার ওলাইছিল তাৰপিছত আপনাৰতো ধৰ গৰিয়সীতো ওলায় বিভিন্ন মেগাজিনত ওলায় আৰু স্মৃতিগ্ৰন্থবিলাকতো ওলায় তেনেকুৱা বহুত কিতাপতে ওলাই থাকে হয় গ্ৰন্থবিলাকত যিবিলাক আছে তো এতিয়া এইটো সংখ্যাটো আপোনাৰ আজি পেপাৰত দিছে আসাম ট্ৰিবিউনত দিছে গৰিয়সীৰ মানে নেক্সট ইয়েৰটো আপোনাৰ এই ৰাম গোস্বামীৰ ওপৰত গ্ৰন্থৰত্ন ৰাম গোস্বামী তাৰ ওপৰতো আপুনি এটা লেখনি লিখিছে এইটো আমি ইয়ে কৰোঁ তো ৰাম গোস্বামী আপুনি কেনেকৈ পাইছে জাষ্ট অলপ শ্বৰ্টলি আপুনি তেখেতৰ লাইব্ৰেৰিয়ান আছিল মানে আচলতে অসমৰ যিটো লাইব্ৰেৰী আন্দোলন এই আন্দোলনটো ৰাম গোস্বামীৰ যোগেদিহে ওলাইছে তেওঁ মানে হৈছে বুলি ক'ব পাৰোঁ খোজোঁ মই কাৰণ তেখেতে যেতিয়া কলিকতাত লাইব্ৰেৰী ছায়েন্সৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী ল'বলৈ গৈছিল সেইখিনি সময়তে নৱকান্ত বৰুৱাৰ লগত আছিল নৱকান্ত বৰুৱাৰ লগত থাকোঁতে তেখেতে তাত থাকি তাত তেওঁ অধ্যয়ন কৰিছিল নৱকান্ত বৰুৱাই ইংৰাজীত MA পঢ়ে আৰু তেখেতে মানে লাইব্ৰেৰী ছায়েন্সৰ ওপৰত গৱেষণা কৰে তাৰ পাছ কৰি আহি যেতিয়া অসম পাই তেতিয়া চাকৰি নাই তেওঁ আৰু লাইব্ৰেৰী যে ছায়েন্স এটা এই কথা বহুতে নাজানে কাৰণ আগতে পুথিভঁৰাল মানে কেইখনমান কিতাপ এখন টেবুল এনেকুৱা ধৰণৰ বুলি ভাবিছিলে কিন্তু তেওঁ যেতিয়া সেই বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি আহিলে আৰু আহি শ্বিলঙলৈ গ'ল শ্বিলঙত যাই তেওঁ লাইব্ৰেৰীত যেতিয়া সোমাল তাত এটা লাইব্ৰেৰীত নতুন চেপ দিলে তেওঁ দেখিছিল প্ৰথমতে যে কিতাপবিলাক কোনো স্পৰ্শ নকৰা কিতাপো আছে তেওঁ ক'লে যে প্ৰত্যেকখন কিতাপ মানুহে চাব লাগিব এনেকুৱা ধৰণৰ কৰিব লাগিব এই বুলি তেখেতে লাইব্ৰেৰীটো শ্বিলঙৰ চৰকাৰী লাইব্ৰেৰীটো তেওঁ সুন্দৰ ধৰণে সজাই আধুনিক ধৰণৰ কৰি তোলাৰ পিছত পঢ়ুৱৈ সংখ্যা পাৰিলে গতিকে তেতিয়া তাৰপিছত তেওঁ হেৰিলৈ গ'ল অষ্ট্ৰেলিয়া গ'ল USA গ'ল তাৰ পৰা তেওঁ লাইব্ৰেৰীৰ বিষয়ে অধ্যয়ন কৰি আহিলে আহি তেওঁ এই গ্ৰাম্য পুথিভঁৰাল এইবিলাক চলন্ত পুথিভঁৰাল এইবিলাক অতি ধুনীয়া ধৰণে তেখেতে মানে পচন্দ কৰিলে গতিকে তেতিয়াই আচলতে লাইব্ৰেৰীৰ বিপ্লৱ আনিছে বুলি ক'ব পাৰি আৰু যেতিয়া মেঘালয়ৰ পৰা আমাৰ অসমখন মেঘালয় আমাৰ অসমৰ পৰা আঁতৰি গ'ল সেই লাইব্ৰেৰীৰে দুভাগ ধৰণে তেখেতৰ চকু পানী ওলাইছিল যে এনে সুন্দৰকৈ সজাই লোৱা পুথিভঁৰালটো মানে আমি ভাগ কৰিব লগা হ'লোঁ তথাপি তেখেতে আমাৰ যিটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে তালৈকে আমাৰ লাইব্ৰেৰীটো লৈ আহি আকৌ তাকো নতুন ৰূপে সজাই তুলিলে তেখেতে এতিয়া মই লাইব্ৰেৰীৰ ক্ষেত্ৰত তেখেতৰ যিটো অৱদান সেই অৱদানটো স্বীকাৰ কৰিবই লাগিব বুলি ক'লে মই কওঁ তো এতিয়া আমি নেক্সট এইটো ধৰো আপোনাৰ গৃহিণী তেখেতৰ বিষয়ে আমি অলপ তেখেতৰ শিক্ষয়িত্ৰী তেখেতৰ বিষয়ে আপোনাৰ কেনেকৈ কি হ'ল কেনেকৈ সংযোগটো হ'ল কেনেকৈ ইয়াৰ সংযোগটো মানে আৰু আপুনি লেখক হিচাপেও তেখেতৰ উদগনি আছেই আছে আৰু তেখেত আচলতে কবি তেওঁ কবিতা লিখিবলৈ হেৰি কৰিছিল যে কলেজত পঢ়িছিল তেওঁ আগৰ পৰাই কবিতা লিখে হাইস্কুলত থকাৰ পৰাই কবিতা লিখে আৰু ইংৰাজী অসমীয়া বঙালা হিন্দী এইবিলাক ভাষাত তেখেত কবিতা লিখি কলেজতো পুৰস্কাৰ পাইছিল বিশ্ববিদ্যালয়তো পুৰস্কাৰ পাইছিল তেওঁ ধুনীয়া কবিতা লিখে আৰু তেওঁ কবিতাত আগতে গাঁঠি লয় অন্তৰত গাঁঠি লৈ তেওঁ হেৰি কৰে এই কবিতাটো লিখি পেলাই আৰু এটা শব্দও নাকাটে আৰু যেতিয়া আলোচনীলৈ পঠায় সেই আলোচনীয়ে যদি এটা শব্দ বদলাই দিয়ে তেওঁ কিন্তু সেই আলোচনীক তেওঁ বৰ বেয়া পায় আৰু সেইটো কথা বিশ্বকৰ্মাই কৈছে যে কবিৰ শব্দত হাত দিব নালাগে তেওঁ যিটো ব্যৱহাৰ কৰিছে যদি কবিৰ শব্দত হাত দিয়া যায় তেতিয়া কাটা কুটা কৰা যায় তেতিয়া তেওঁ মূৰত থপৰীয়াৰ নিচিনা হয় এতিয়া গীতাই তেনেকুৱা ধৰণৰ এজন কবি যে মানে তেওঁ খুব সুন্দৰ কবিতা লিখিছে আৰু তেওঁ নদীৰ দৰে কিতাপখন ছপোৱাৰ পিছত তেখেতৰ কবিতা নিলিখা হ'ল আচলতে কবিতাখিনি মোক মানুহ এজনক দেখুৱাব কৈছিল কবিতা হৈছেনে নাই মই বীৰেণ ভট্টক দেখুৱালোঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেতিয়া তেখেতে তাৰ বিষয়ে অলপ লিখিও দিলে আৰু বিস্ময় প্ৰকাশনে সেই কিতাপখন ছপাই উলিয়ালে ছপাই উলিওৱাৰ পিছত তেওঁ সেইখন দেখা পাই ক'লে যে এইখন আমি সৰ্বশ্ৰেষ্ঠ সংৰক্ষিত লিখোঁ নহয় তেওঁ ক'লে যে সৰ্বশ্ৰেষ্ঠ বিসৰ্জিত কিতাপ বুলি লিখি দিব এইখন তেওঁ মোক অলপ খং ভাৱেৰে ক'লে আৰু তেতিয়াৰ পৰা কবিতা লিখা নাই তেওঁ
তেওঁৰ কিন্তু কবিতা বহুতো আছে, এইবিলাক ক'ত লুকাই থৈছে ক'ব নোৱাৰোঁ। আৰু যেতিয়া মই কি কাৰণে ক'লে সৰ্বশ্ৰেষ্ঠ বিষয় যেতিয়া মই কিতাপখনত কিবা বানান ভুল বা এনেকুৱা ধৰণৰ কিবা দেখা পালে আৰু প্ৰকাশ কৰোঁ মোক কোৱা নাছিল। মই শশী ফুকনৰ লগত মোহিনী বৰুৱাৰ লগত লগ লাগি আৰু তেখেতৰ পৰা মই বহুত লোক সংস্কৃতিৰ সমল পাইছোঁ, ধুনীয়া ধুনীয়া কথা জানে আৰু বহুত কথা শিকিছোঁ। তেতিয়া মই কৌপাটিত তেওঁলোকে স্থায়ী হৈ ল'লে আৰু কৌপাটিতে মই গীতাৰ লগত চিনাকি হওঁ আৰু দাদাৰ যোগেদি দাদাই মোক ক'লে যে এনেকৈ ছোৱালীজনী আছে MA পাছ নে ME পাছ ক'ব নোৱাৰোঁ, তই চাই আহ হৈ যা। তাৰপিছত মই গ'লোঁ, যাই ছোৱালীজনী চালোঁ, চাই দেখিলোঁ যে মানে ছোৱালীজনী বিয়া কৰাব পাৰি। কাৰণ মোৰ লগত গৈছিল মোৰ অতি আপোন কমল লোচনৰ মাতৃ মোৰ লগত গৈছিল। তেখেতে চাই উঠি ক'লে, ছোৱালীজনী চাই উঠি ক'লে যে গোসাঁই এই ছোৱালীজনীক শশীপ্ৰভা তেওঁৰ নাম, এই যিজনী মোৰ লগত গৈছিলে শশীপ্ৰভা দাস। তাৰপিছত তেখেতে ক'লে যে ছোৱালীজনী চাই আহি মোক ক'লে ছোৱালীজনীৰ হাত পাত দীঘল, আঙুলি চাঙুলি দীঘল, সুন্দৰ, আপুনি বিয়া কৰাব পাৰে বুলি মোক ক'লে। তাৰপিছত জানিব পাৰিলোঁ যে তেওঁ ME নহয় MA পাছ আৰু ইংৰাজীত MA পাছ কৰিছে। গতিকে মই প্ৰথম দিনাই ইয়াতে ঘৰতে মই কৈ গৈছিলোঁ দাদাই যিজনী ছোৱালী কৈছে আৰু মই যদি যাওঁ সেইজনী ছোৱালীক আৰু মই বেয়া হওক ভাল হওক মই বিয়া কৰামেই আৰু মই ছোৱালী চাই নুফুৰোঁ। আৰু মই সেইদিনাখনে মনত এটা মন ল'লোঁ যে মই ছোৱালীজনীক বিয়া কৰাম। আৰু আমাৰ ঘৰ বাটতে পায় শালমাৰাত, গুৱাহাটীৰ পৰা মই গৈছিলোঁ। শালমাৰাত সোমাই মাক ক'লোঁ যে মই যদি ছোৱালী চাই আহিলোঁ কৌপাটিত, এই তাৰণী মিশ্ৰৰ ছোৱালী গীতা, তেওঁৰ লগতে মোৰ বিয়া হ'ব, এইটো আপোনালোকে হেৰি কৰক, এই কি বাকীফালে আগবঢ়ক, এনেকৈ মই ক'লোঁ। আৰু বিয়াৰ পিছত এদিন তেওঁৰ লগত কৌপাটিৰ পৰা আহি আছোঁ, আহি থাকোঁতে বাটতে গাড়ী মই যিখন টেক্সিত আহি আছিলোঁ সেই টেক্সিখন বেয়া হ'ল। টেক্সিখন তেওঁ তাতে যন্ত্ৰণা নামৰ এটা কবিতা লিখিছে। কবিতাটো খুব চুটি কবিতা, সেই যন্ত্ৰণাটো বুলি কবিতা লিখিছিলে। সেই যন্ত্ৰণাৰ পিছত তেওঁ কিন্তু আন্দোলনৰ সময়ত বহুত কবিতা লিখিছিল। যেতিয়া আমাৰ অসম মানে ছাত্ৰ আন্দোলনৰ সময়ত তেওঁ কিছু কবিতা লিখিছিল। আৰু এই কবিতাবিলাক নিৰ্মল বাবা বৰদলৈক চাব দিছিলোঁ। এই বহীখন কি হ'ল মানে নিৰ্মল বাবা বৰদলৈ ঘূৰাই দিলে নিদিলে মই ক'ব নোৱাৰোঁ। সেই কবিতাবিলাক কিন্তু তেওঁৰ বিলুপ্তি, সেইবিলাকৰ কবিতা নাই এতিয়া। আৰু সেইবিলাক আন্দোলন ছাত্ৰ সন্থাৰ আন্দোলনত বিচাৰিলে পোৱা যাব পাৰে কবিতা। তেওঁ কিন্তু পঢ়ে, খুব পঢ়ে। তেওঁ পাশ্চাত্য সাহিত্যৰ অত্যন্ত বহুতো অধ্যয়ন কৰিছে, যিটো মানে পাশ্চাত্য ক্ষেত্ৰত মোৰ অধ্যয়ন একেবাৰে কম। মই প্ৰাচ্যতেই থাকি গ'লোঁ আৰু প্ৰাচ্যৰ পঢ়াখিনি মই পঢ়ি শেষ কৰিব পৰা নাই, গতিকে পাশ্চাত্যলৈকে মই যাব পৰা নাই। তথাপি মই শ্বেক্সপিয়াৰ, বাইৰন, কিটছ, শেলী এইসকলৰ কবিতা আৰু শ্বেক্সপিয়াৰৰ নাটক আদি মই পঢ়িছোঁ। কিং লিয়াৰ, মেকবেথ, হেমলেট এইবিলাক পঢ়িছোঁ। ৰোমিঅ' জুলিয়েট, মই ৰোমিঅ' জুলিয়েটটো খুব ভাল লাগে, এইবিলাক পঢ়িছোঁ। কিন্তু আধুনিক সময়ৰ বৰ্তমান যুগৰ মানে লিখকৰ তেনেকুৱা ধৰণে কিতাপ মই বৰ বেছি পঢ়া নাই। সেই ক্ষেত্ৰৰ পৰা অলপমান সেই চাইডটো মোৰ এতিয়া কমি আছে বুলি কওঁ। কিন্তু গীতাই কিন্তু হেৰি পতাৰকে আৰম্ভ কৰি গোটেই সকলোবিলাক অধ্যয়ন কৰে। তেওঁ কম্পিউটাৰ যোগেদি আমি শিশুৰ কথাও কেতিয়াও ভবা নাছিল। ঠিক আছে, শিশুৰ বিষয়ে সাহিত্য কেতিয়াও ভবা নাছিল। শিশু সাহিত্য ভাবিছিলোঁ, কাৰণ মই সপ্তমণি নামৰ এখন মোৰ হেৰি কিতাপে আছে, শিশুৰ কিতাপখন আছে সপ্তমণি, 7টা আছে। তাতে এই আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ছোৱালীজনী, তাৰপিছতে এই যে হেৰি তেওঁ 5 বছৰ ঢুকাই গ'ল, তেওঁৰ বিষয়ে মই এটা লিখিছোঁ। তাৰপিছত আৰু গল্প আছে তাতে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে, ভাষা বিষয়ক গল্প চুটি শিশু যেনেকৈ পঢ়িব লাগে। শিশু মানে মই আচলতে শিশুটো বেণ্ড ভাষাতে ক'ব গৈছোঁ, চেমনীয়া বুলি ক'লেহে ভাল হয়। শিশু যদি আমি সাহিত্য বুলি কওঁ যদিও সেইটো চেমনীয়া সাহিত্য যিবিলাক কিতাপ আচলতে শিশুৰ কাৰণে নহয়, চেমনীয়াৰ কাৰণেহে উপযোগী, চেমনীয়া সেইটো। গতিকে সেইখন সপ্তমণিখন মই তেনেকৈ লিখিছিলোঁ। আৰু কবি গণমানৰ সাঁথৰবিলাকো হেৰি কাৰণে ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী ভালেই পাব, যদিও সেই ভাষাটো 16-17 চেঞ্চুৰীৰ ভাষা, কিন্তু তাতো ল'ৰা ছোৱালী জানিবলগীয়া কথা আছে।
তো সাংসারিক জীবনত আপনার ছোৱালী দুজনে তো খুব ছোৱালী দুজনের বিষয়ে অলপ মানে আপনি আমি অলপ জানিব পাৰিলে ভাল পালে ডাঙৰ ছোৱালীজনী মাজনী বুলি মাতো তাই আচল নাম হ'ল উপাসনা গোস্বামী উপাসনা গোস্বামী তাই অলপ বেলেগ ধৰণৰ ছোৱালী তাই যে ষ্টেণ্ড কৰিব মই এইটো ভবা নাছিলোঁ আৰু ইংৰাজী মাধ্যমত পঢ়াৰ কাৰণেও মই অলপমান বৰ প্ৰথমতে ভাল পোৱা নাছিলোঁ কাৰণ ইংৰাজী মাধ্যমত দিয়াৰ এটা কাৰণ হ'ল কি আমাৰ এটা সুবিধা হয় মই উচ্চগতিত কাম কৰোঁ গতিকে ছোৱালীজনী অনা নিয়া কৰাৰ এটা সময় এটা ধৰা বন্ধা সময় আছিল তেতিয়া বহুতখিনি সুবিধা ইংৰাজী মাধ্যমত আছিল আৰু গীতাই অলপ ভাবিছিল নেকি আজি গ্ল'বেল ভিলেজ হ'ব ইংৰাজী মাধ্যমত পঢ়িলে বেয়া নহয় বুলি তেওঁ গীতাই জোৰ কৰি মোৰ এগেইনষ্ট দি উইল তেওঁ তাত দিলে পাছত মই কিন্তু ভালেই বুলি পেলাই কওঁ কাৰণ তাহাঁতে যদিও ইংৰাজী মাধ্যমত পঢ়িছে সুন্দৰ অসমীয়া তেওঁলোকে লিখিব পাৰে মোৰ ছোৱালীজনী স্কুলত পঢ়ি থাকোঁতে সফুৰাত ইংৰাজী মই কৈছিলোঁ ইংৰাজীৰ পৰা অসমীয়ালৈ ভাঙনি কৰিব দিছিলোঁ কাৰণ তেতিয়া ভাষাটো শিকিব গতিকে তেওঁলোকে ভাঙনি সাহিত্যৰ মানে তেতিয়া হেৰি কৰিছিলে এই চিলভাৰ ফিছ বুলি কবিতা এটা হেৰি কৰি মানে অসমীয়ালৈ ভাঙনি কৰিছিল তাৰপিছত সেই কবিতাটো আকৌ মোৰ দ্বিতীয়জনী ছোৱালী এতিয়া সৰু তাই বয়স 3 বছৰতে এটা মাত ফুটিছিল সেই যে ৰূপালী মাছ কবিতাটো তাই আকৌ মুখস্থ কৰিছিল যিটো মানে বাতৰি যেতিয়া ওলাই যায় তেতিয়া তাই মুখস্থ কৰিছিল মানে অকণি অকণি ৰূপালী মাছ সাঁতুৰি নাদুৰি ফুৰা তোমালোকক দেখোন ইফাল সিফাল কৰা এনেকুৱা ধৰণৰ ভাঙনি কৰিছিল আৰু সেইটো তাই গাইছিল আৰু গাই খুব ভাল পাইছিল আৰু তাইও অসমীয়াত খুব ভালেই এতিয়া অসমীয়া ইংৰাজী সমানেই তাই দুটা লেখে মই দেখোঁ যে ইংৰাজী মাধ্যমত পঢ়িলে যে অসমীয়া নাজানিব সেইটো মই কেতিয়াও বিশ্বাস নকৰোঁ আৰু অসমীয়া মাধ্যমত পঢ়িলেই যে আকৌ অসমীয়া মাধ্যমত পঢ়িলে যে অসমীয়া জানিব এইটোও নহয় ইংৰাজী নাজানিব সেইটোও নহয় কাৰণ আমাৰ দিনততো আমি অসমীয়া মাধ্যমতে পঢ়িছিলোঁ গতিকে আমাৰ লগৰ ল'ৰাইতো তেনেকুৱা ধৰণে মতিউৰ ৰহমানহঁতে এই ভেঞ্চাৰ স্কুলত পঢ়িয়েই অসমীয়া মাধ্যমত পঢ়িয়েই অসমৰ ভিতৰত অংকত হায়েষ্ট মাৰ্ক পাইছিল আৰু গোটেই পৃথিৱীতে এতিয়া তেওঁ এজন গণিতজ্ঞ আৰু তেওঁ অসমীয়া মাধ্যমত পঢ়ি ইংৰাজী ধুনীয়াকৈ লিখে তেতিয়া ছাত্ৰ অৱস্থাতো ধুনীয়া ইংৰাজীত লেকচাৰ দিব পাৰিছিল গতিকে আচলতে মাধ্যমটো কথা নহয় তাৰ কাৰণে পিতৃ মাতৃৰ বিশেষ দায়িত্ব বুলি মই ভাবোঁ মাক দেউতাকে যদি ল'ৰা ছোৱালীক সুন্দৰ ধৰণে গঢ় দিয়ে অসমীয়া ভাষাটো শিকিবই লাগিব বা নিজৰ মাতৃভাষাটো শিকিবই লাগিব বুলি কয় তেতিয়াহ'লে তেওঁলোকে ল'ৰা ছোৱালী নিশিকাকৈ নাথাকে কাৰণ এইখিনি সময়ত ল'ৰা ছোৱালীৰ মগজটো ধাৰাল তৰলাৰ নিচিনা হৈ থাকে যি কথা দিয়ে সেইটোৱে তেওঁলোকে পিক আপ কৰিব পাৰে গতিকে এইখিনিয়ে আচলতে সময় এই বাল্যকালটোৱে সেইখিনি সময়ত যেনেকৈ গঢ় দিয়ে তেওঁলোকে সেই গঢ়টো লয় আপোনাৰ কোন ছোৱালীয়ে আপোনাৰ বাজপেয়ীজীৰ পৰা মানে কিবা এটা সেই উদ্দীপনা গোস্বামী এই মোৰ দ্বিতীয় ছোৱালীজনী তাই ইয়াতে ষ্টেণ্ড কৰিব পৰা নাছিল আৰু ইংৰাজীত খুব কম নম্বৰ পাইছিল কিন্তু দিল্লীত গৈ তাই কি কৰিলে 13 বছৰৰ ৰেকৰ্ড ব্ৰেক কৰিলে তাই পাৰ্ট 1ত 70% পালে তাৰপিছত তাই বহুত ৰচনা লিখি কামাত পুৰস্কাৰ পালে আৰু বাজপেয়ীৰ যোগেদি সেই প্ৰাইজবিলাক তাই গ্ৰহণ কৰিছিল তাই ইন্দ্ৰপ্ৰস্থ কলেজত পঢ়িছিল তাৰপিছত IMCত তাই পঢ়িলে ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যনো তাই পঢ়িলে BA পাছ কৰি BA তাই ফাৰ্ষ্ট ক্লাছ পালে উন্নত মাৰ্ক পায় হায়েষ্ট মাৰ্ক পায় তাৰপিছত গ'ল্ড মেডেলিষ্ট পাইছে তাই তাৰপিছত এই আমি ক'লোঁ যে মাকে বিশেষকৈ ক'লে যে তুমি MA-টো পঢ়িলে ভাল পাওঁ তাৰপিছত তাই MA পঢ়িলে 16খন পেপাৰ দি তাতো মানে ফাৰ্ষ্ট ক্লাছ পালে বৰ্তমানে কিয়ত কাম কৰি আছে তাই এতিয়া হেৰি কাম কৰিছে প্ৰজেক্টবিলাকৰ কাম কৰি নৰ্থ ইষ্টৰ ওপৰত তাই বিশেষকৈ কাম কৰিছে আৰু তাই প্ৰবন্ধও লিখিছে তাই অষ্ট্ৰেলিয়াৰ পৰা ওলোৱা কিবা মেগাজিন এখনৰ অলপতে ভাঙনি কবিতা তাই নিজে লিখা ইংৰাজী কবিতা তাৰপিছত ভাল অসমীয়া কবিতা লিখক হীৰেণ ভট্টাচাৰ্য আদি কবিতা তাই ভাঙনি কৰি তাত ছপাইছে গতিকে তেনেকুৱা ধৰণৰ তাই কৰি আছে আৰু ডাঙৰ ছোৱালীজনী হেৰি এই চণ্ডীগড়ৰ PGIৰ পৰা এনাষ্টেচিয়াত প্ৰথম হৈ পেলাই হেৰি কৰিছে টপাৰ হৈ হেৰি কাম এনাষ্টেচিয়াত পাছ কৰি তাই ৰাম মনোহৰ লোহিয়াত কাম কৰি আছে ল'ৰাৰ কথা ল'ৰা সি
তাৰ কথাটো ঠিকেই, কাৰণ তুলনামূলকভাৱে ইহঁতৰ তুলনাত সি আগবাঢ়িব পৰা নাছিল যদিও পাছত কিন্তু সি হেৰি কৰিলে, আগবাঢ়ি গ'ল। সি ইলেক্ট্ৰিকেলত BE পাছ কৰিলে, পাছ কৰি হায়দৰাবাদৰ ইকফাইৰ পৰা MBA পাছ কৰিলে। MBA পাছ কৰি এতিয়া টাটা কেমিকেলত সি মানে জইন কৰিছে। সিও লিখে, ইংৰাজীত গল্প চল্প লিখিছে, কেইবাটাও আমাৰ চেণ্টিনেলত প্ৰকাশ হৈছে, আৰু যোৰহাটত ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থাকোঁতেও সি তেনেকুৱা ধৰণে গল্প লিখি পুৰস্কাৰ পাইছে। তাৰো অলপ সাহিত্যত মন বহিছে আৰু বহিব বুলি আশা কৰোঁ আৰু তেনেকুৱা ধৰণৰ। তো আজি আৰু দীঘল নকৰোঁ, আজিৰ কাৰণে ধৰক এইখিনিতে আপোনাৰ বহুত সময় কষ্ট দিলোঁ আপোনাক, খাই পেলাই অলপ আপুনি ৰেষ্ট ল'ব পৰা নাই। মোৰো ভাল লাগিছে, ধৰক মই আৰু এটা যোজনা বনাই কেনেকুৱা হ'লে ভাল হয়, আজিও ধৰক যিখিনি আমি কৰিছোঁ এইখিনি মই এটা ধন্যবাদ জনাইছোঁ। আৰু যদিও মই ঘৰুৱা হিচাপে কৰিছোঁ, কিন্তু মই এটা যি খুব ভাল কাম কৰিছোঁ কৈ এনেকুৱা মোৰ এটা ধাৰণা আৰু।